এই কণী পাৰি আছে পূৰা ভৰ্তি হৈ আছে এয়া 2 পাই কণী পাৰি আছে এখন এয়া ড্ৰোনটো আৰম্ভ হৈ গৈছে এয়া মতা ম'হ আৰম্ভ হৈ গৈছে এতিয়া মতা ম'হ হোৱাৰ লগে লগে কুইণ্টেল বনাব আৰু কুইণ্টেল বনোৱাৰ লগে লগে ইয়াৰ পৰা ডিভিজন হৈ যাব এবাৰৰ পৰা 2বাৰ 3বাৰ এনেকৈ কৰিব পৰা যাব এতিয়া এইটো বাঁহটো বহুত সংকটজনক হৈ আছিলে গতিকে ইয়াক এতিয়া সংকটজনৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কামটো চলাই আছোঁ চব গোটেই পিঠিয়ে ধুনীয়া হৈ আছে এতিয়া এয়া সম্পূৰ্ণভাৱে এতিয়া কাম কৰি আছে এইটো জৰাজীৰ্ণ অৱস্থাত আছিলে বাঁহটো এয়া পলু কণী পূৰা ধুনীয়াকৈ পলু কণী আৰম্ভ কৰি আছে এই পিঠি অকণমান ডেমেজ হৈছিলে ডেমেজটো সিহঁতি ৰিপ্লাই কৰি আছে পূৰা ধুনীয়াকৈ এই চাকখনৰ লগতে জইন কৰি পেলাইছে আৰু এইখন সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে এই বেয়া চাকখন কাটি পেলাই উঠাই দিব লাগিব নহ'লে মানে সিহঁতৰ প্ৰব্লেম আহি পৰিব বুজিছেনে একদম ধুনীয়া হৈ আছে এতিয়া বাঁহটো ৰাণীগৰাকী মই দেখুৱাই দিছোঁ এইগৰাকী ৰাণী এই ৰাণীগৰাকী এতিয়া কণী পাৰিবলৈ গৈ আছে এয়া পাৰি আছে গোটেই নিৰীক্ষণ কৰি আছে এয়া এইগৰাকী হৈ গ'ল ৰাণী এয়া চাওক এইগৰাকী ৰাণী এইগৰাকী কেন্দ্ৰ কৰি পেলাই গোটেই সম্পূৰ্ণ পৰিয়ালটো বসবাস কৰি থাকে এইজনী ৰাণী এতিয়া বয়স খুব বেছি 1.5 বছৰ হৈছে আৰু যদি ইয়াতকৈ যদি অকণমান মদুৱা ৰং হয় বা ক'লা পৰে তেতিয়া গম পাব যে ৰাণীজনী বয়স হৈছে প্ৰায় 3 বছৰ ৰাণীজনীয়ে উৰ্বৰতা শক্তিটোৰ দ্বাৰাই কণীৰ প্ৰজনন সৃষ্টি কৰি থকা ক্ষমতাটো ইয়াত থাকে চব শেষেই শেষ হৈছেগৈ অলপ কেইটামান গ'লগৈ নহয় 2টামান গ'লগৈ